এইবোৰ আপুনি কি কৈছে বিয়নী? আপুনি যি শুনিছে মই তাকেই কৈছোঁ। কিন্তু বিয়নী, আৰু মাত্ৰ এমাহৰ ভিতৰতে মই আপোনাক ক'ৰ পৰা কেনেকৈ টকা দিওঁ? মানুহজনৰ অৱস্থা হৈছে এয়া, আপুনি অকণমান বুজকচোন। মই সেইবোৰ একো নাজানো। মুঠৰ ওপৰত মোক এই এমাহৰ ভিতৰতেই 5 লাখ টকাটো লাগিব। সেয়া আপোনালোকে ক'ৰ পৰা কেনেকৈ দিয়ে সেইটো আপোনালোকৰ কথা। টকাকেইটা দিম বুলি আজি 1.5 বছৰ পাৰ হৈ গ'ল। ক'তা আপোনালোকে দেখোন 5 লাখ টকাৰ এটকাও দিব নোৱাৰিলে। আৰু নহ'ব, আপোনালোকে মোক এনেকৈ আৰু ঠগিব নোৱাৰিব। বিশ্বাস কৰক বিয়নী, আমি আপোনাক নাই ঠগা। আমি আপ্ৰাণ চেষ্টা কৰিছোঁ 5 লাখ টকাটো দিবলৈ, কিন্তু পৰা নাই। মানুহজনে বিয়াখনতেই যি 15 লাখ টকা আপোনাক দিছিল তেতিয়াই সকলোখিনি বিক্ৰী কৰি এৰাই কৰিলে। এতিয়া আমাৰ মাটি অকণ বুলিবলৈ একমাত্ৰ এই ভেটিটোৰ মাটিখনহে আছেগৈ। আন ক'তো আমাৰ মাটি অকণো নাই যে তাক বিক্ৰী কৰি আমি আপোনাক 5 লাখ টকাটো দিওঁ। এতিয়া মই আনৰ ঘৰে ঘৰে কাম বন কৰি যেনে তেনে দুবেলা দুসাঁজটো গোটাইছোঁ। এখেত বেমাৰত পৰা দিন ধৰি আমাৰ আৰু অৱস্থা বেয়া হৈছে। এখেতৰ দৰৱতে ইমান দাম, সেইকেইটা পইচাকে মই ভালকৈ গোটাব পৰা নাই। মই ইয়াত এতিয়া আপোনালোকৰ এই দুখ দুৰ্দশাৰ বৰ্ণনা শুনিবলৈ অহা নাই। মই আহিছোঁ আপোনালোকক লাষ্ট ৱাৰ্ণিং দিবলৈ। যদি আপোনালোকে মোক এই এমাহৰ ভিতৰত টকাকেইটা দিব নোৱাৰে তেন্তে কথা কিন্তু বিষম হ'ব। ঐ মালতীৰ মাক, মোক অকণমান ধৰি দেচোন, মই বহু অকণমান। চাব ভালকে, আপুনি উঠিব লাগে কিয়? শুই থকা হ'লেও হয় দেখোন। বিয়নী, জানো আমাৰ ভুল হৈছে, বহুত ডাঙৰ ভুল হৈছে। মই আপোনাক যি কথা দিছিলোঁ যে বিয়াৰ পাছত লাহে লাহে 5 লাখ টকাটো দিম বুলি, সেই কথা মই পূৰণ কৰিব পৰা নাই। কিন্তু বিয়নী, আপুনি মোক দয়া কৰক, মোক আৰু অকণমান সময় দিয়ক, অন্ততঃ মই ভাল হোৱালৈকে। তাৰপাছত মই মোৰ দেহাক পানী কৰি হ'লেও 5 লাখ টকা যোগাৰ কৰি আপোনাৰ হাতত দিম। সময় দিওঁতে আজি 1.5 বছৰ পাৰ হ'ল। ক'তা আপুনি দেখোন মোক 5 লাখ টকা দিবই নোৱাৰিলে। আৰু নহ'ব, যদি আপোনালোকে আপোনালোকৰ ছোৱালী মোৰ ঘৰত বোৱাৰী হৈ থকাটো বিচাৰে, তাকো ভালে কুশলে, তেতিয়াহ'লে এই 1 মাহৰ ভিতৰতে মোক টকাখিনি দিবই লাগিব। কিন্তু বিয়নী, কোনো কিন্তু নাই, আৰু মই একোকে শুনিব নিবিচাৰোঁ। মুঠৰ ওপৰত মোৰ এইটো শেষ কথা। এই এমাহৰ ভিতৰতে আপুনি মোক টকা দিবই লাগিব। সেইটো ক'ৰ পৰা দিয়ে, কেনেকৈ দিয়ে, মই একো নাজানো। মনত ৰাখিব, যিমানেই টকা দিয়া দেৰি কৰিব সিমানেই আপোনালোকৰ ছোৱালী আমাৰ ছোৱালী পাছৰখিনি নকয় কিয়? আপোনালোকে আমাৰ ছোৱালীৰ লগত কিবা বেয়া কৰা নাইতো? একো নকৰিব তাইক একো নকৰিব? নাই, এতিয়ালৈকে একো কৰা নাই। কিন্তু যদিহে মোৰ হাতত টকা নপৰে, কৰাটোতো খাটাং কথা। আহিছোঁ এতিয়া। আশা কৰোঁ মোৰ কথাকেইটা আপোনালোকে ভালকৈ বুজি পালে। হে হৰি, এইবোৰ কি দেখুৱাইছা? আমাৰ ছোৱালীজনীৰ জীৱনটো আমি নিজ হাতেৰেই ধ্বংস কৰি পেলোৱা নাইতো। মই আপোনাক বহুত বাৰ ক'লো যে এনেকৈ টকাৰ বিনিময়ত মোৰ ছোৱালীজনী এইখন ঘৰৰ বোৱাৰী হ'বলৈ এৰি নিদিব, কিন্তু আপুনি মোৰ কথা একেবাৰে নুশুনিলে। আপুনি আপোনাৰ ছোৱালীৰ জীৱনটো পোহৰাই তুলিব বিচাৰিছিলে, কিন্তু এতিয়া দেখিলেনে তাইৰ জীৱনটো অন্ধকাৰৰ দিশেহে গতি কৰি আছে। মালতীৰ মাক, তুমি কথাবোৰ বৰ বেছিকৈ ভাবিছা নেকি? একো মই বেছিকৈ ভবা নাই। আজি 1.5 বছৰে ছোৱালীজনীৰ মুখখন এবাৰো দেখা নাই। অকল ফোনত কথা পাতো। ফোনত সুধিলে তাই সকলো ঠিকেই আছে বুলি কয়, কিন্তু মই তাইৰ চকুকেইটা দেখিলেহে বুজি পালোহেঁতেন যে তাইৰ ভিতৰখনতনো কি চলি আছে। কথা বতৰাবোৰত কেতিয়াবা লাগে যে তাই বহুত দুখত আছে, কিন্তু তাই মোক কৈ থয় যে তাই একো দুখ পোৱা নাই। সেইকাৰণে মই বিশ্বাস কৰি লওঁ। কিন্তু আজি বিয়নীৰ কথাৰ পৰা মই একেবাৰে প্ৰমাণ পালো যে মোৰ ছোৱালীয়ে সেইখন ঘৰত প্ৰতিটো দিন চকু পানী টুকি টুকি কটাবলগীয়া হৈছে। নাই মালতীৰ মাক, তাইৰ লগত একো বেয়া কাম কৰা নাই। বিয়নীয়ে কৈ থৈ গৈছে নহয় তাইৰ লগত একো বেয়া কাম কৰা নাই বুলি। ক'লে বুলি আপুনি কেনেকৈ বিশ্বাস কৰি ল'ব পাৰিলে? ক'তা মই দেখোন মাজনীক আজি মাতি পঠিয়াইছিলোঁ, আৰু তাই আহিম বুলিও কৈছিলে আপোনাৰ বেমাৰৰ খবৰ পাই, কিন্তু এতিয়ালৈকে দেখোন তাই নোলালিহিও। কি হ'ব আমাৰ সোণজনীৰ জীৱনটো এতিয়া? তুমি চিন্তা নকৰিবা মালতীৰ মাক, মই মোৰ ছোৱালীৰ জীৱনটো এনেকৈ ধ্বংস হ'বলৈ নিদিওঁ। কিন্তু কেনেকৈ ঠিক কৰিব? বিয়নীয়ে এমাহ সময় দিছে টকা 5 লাখ দিবলৈ। মই এনেকৈ শুই বহি থাকিলে নহ'ব মালতীৰ মাক। মোৰ দেহা ঠিক থাকক বা নাথাকক, মই কামলৈ যাম। মই দুগুণ চেষ্টা কৰিম। চাবা, মই মোৰ ছোৱালীৰ জীৱনটো অন্ধকাৰ হ'বলৈ নিদিওঁ। নালাগে, এই বেমাৰী দেহাৰে আপুনি কামলৈ যাব। দেহাটো ভাল হওক চাৰি, বেয়া দিশেহে গতি কৰিব। সকলোখিনি ভগৱানৰ ওপৰতে এৰি দিছোঁ। তেখেতে আমাক চকু মেলি চাওক। আৰু বন্ধ কৰা, আৰু ৰাতিপুৱাৰ পৰা তোমাৰ কিমান এই কান্দোনবোৰ শুনিম। আজি ঘৰলৈ যাবলৈ নাপালা নাই, কাইলৈ যাবা। সেইকাৰণে ইমান কান্দি থাকিব লাগেনে? আৰু মায়ে কিবা ভাবি চিন্তিয়ে চাগে তোমাক যাবলৈ মানা কৰিলে। মই কিমান কষ্ট পাইছোঁ সেইটো অন্ততঃ আপোনালোকক বুজাব নোৱাৰোঁ। আজি 1.5 বছৰে মই দিনে ৰাতি চকু পানী টুকি টুকি এই দিনবোৰ কটালোঁ, কিন্তু আপোনালোকে জানো সেইটো বুজি পালে? মই যি বাৰেই ঘৰলৈ যাবলৈ ইচ্ছা কৰোঁ, মাহঁতে সেই বাৰেই বাধা দিয়ে। এইবাৰ অন্ততঃ দেউতাৰ গাটো বহুত বেয়া কাৰণে যাবলৈ ওলাইছিলোঁ, তাতো বাধা দিলে। প্ৰত্যেক দিনা কৰাৰ দৰে মই সেই আজিও একেটা প্ৰশ্নকে কৰিব খোজোঁ। কিহৰ বাবে মোক ইমান শাস্তি দিছে আপোনালোকে? যদি মোৰ ভৰিখন ছুটিৰ কাৰণে আপোনালোকে মোৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছে, তেতিয়াহ'লে মোক বিয়া কৰাই আনিছিলে কিয়? উত্তৰ দিয়ক। কিয় মই এইখন ঘৰৰ বোৱাৰী হোৱাৰ স্বত্তেও আজি পৰ্যন্ত বোৱাৰী হিচাপে আপোনালোকে মানি লোৱা নাই? কিয় আপুনি মোক পত্নী বুলি ভাবি পত্নীৰ অধিকাৰকণ দিয়া নাই?
একমাত্ৰ ককাৰ বাহিৰে অইন কোনো মানুহেই মোক দেখিব নোৱাৰে কিয় ভণ্টি আৰু ভাইটিয়ে মোক আজি পৰ্যন্ত নব বুলি ভাবিব নোৱাৰিলে আৰু আপুনি পত্নী হিচাপে তুমি তুমি চিন্তা নকৰিবা তুমি এইবোৰৰ পৰা সোনকালেই মুক্তি পাবা ময়ো সেইটোকে কামনা কৰোঁ মোক মুক্তি দিয়ক এই সম্পৰ্কটোৰ পৰা মোক মুক্তি দিয়ক মই মোৰ মা দেউতাৰ ওচৰতেই সুখেৰে থাকিম নালাগে এনেকুৱা এটা সম্পৰ্ক য'ত মোৰ আত্মসন্মানখনো নাই মোৰ নিজস্বতা নাই সেইটো দিন সোনকালেই আহিব তুমি মাত্ৰ কেইটামান দিন অপেক্ষা কৰা তাৰমানে এইটো সত্য যে আপোনালোকে মোক নিজৰ পচন্দ মতে বিয়া কৰোৱা নাই কিবা স্বাৰ্থ সিদ্ধিৰ বাবে বিয়া কৰাইছিল অন্ততঃ আপুনিতো মোৰ হৃদয়ৰ কথা বুজিব লাগিছিল কিমান ব্যাকুল হৈ পৰোঁ মই আপোনাৰ কাৰণে প্ৰতিটো ৰাতি মই উজাগৰে কটাওঁ কিজানিবা আপুনি মোৰ কাষলৈ আহিব মোৰ হৃদয়ত চলি থকা বেদনাবোৰ আপুনি বুজি পাব কিয় কৰিছে আপোনালোকে মোৰ লগত এইবোৰ মই এইখন ঘৰৰ বোৱাৰী হয় আপোনাৰ পত্নী হয় হ'ব বন্ধ কৰা তোমাৰ কান্দোন আৰু চাইছানে নিজক এবাৰ কিমান কান্দিছা আৰু ব'লা মই তোমাক খুৱাই দিওঁ